ঘৰত থাকোঁতে মই একোৱেই কাম কৰিব লগা হোৱা নাছিল, কিন্তু বিয়াৰ পিছতে গম পাইছোঁ ইমান কাম কৰিব লাগে। শাহুমা কম নহয়, আজি ৰাতিপুৱাৰে পৰা মই কামতে লগাই থৈছোঁ। ইমানকৈ কাম কৰিছোঁ আজি, ভাগৰ লাগিছে মোৰ। কিন্তু নকৰিলেও উপায় নাই, মইতো হিয়াৰ হাড়ডাল পাবলৈহে কাম কৰিছোঁ। সেইডাল পোৱাৰ পিছত একো কাম নকৰোঁ। শাহুমাই বাৰু মোৰ বুদ্ধিটোৰ কথা গম পাই গ'ল নেকি? কিন্তু কেনেকৈনো গম পাব? মইতো কাকো একো কোৱাও নাই। যিয়েই নহওক, মোৰ যে কাম কৰি কৰি ভাগৰ লাগিছে। কোনোবাই যে অলপ সহায় কৰি দিয়ক, সেইটো নাই। প্ৰিন্স কেতিয়া আহিব জানো অফিচৰ পৰা? মই আজি যেনেকৈ হ'লেও হিয়াৰ হাড়ডাল মাৰ পৰা ল'বই লাগিব। সেইডাল মই হেৰাই যাব দিব নোৱাৰোঁ নহয়। আৰু মায়েতো প্ৰিন্সক কৈছেই হিয়াৰ হাড়ডাল মোক দিবলৈ আনি থৈছে, তেতিয়াহ'লে দি দিলেই হ'ল। এনেকৈ আৰু কামত লগাই থাকিব লাগে নেকি মোক? বৰ খং উঠিছে দেই। মই আকৌ শাহুমাক বুৰ্বক বুলিহে ভাবোঁ, কিন্তু বুৰ্বক নহয়, মোতকৈও বহুত টেঙৰ। শাহুমাৰ লগত মিলি থাকিব লাগিব, তেতিয়াহে মই দামী দামী বস্তু পাই থাকিম। কাজিয়া কৰিলেনো কেনেকৈ দিব? বহি আছা যে, ভাগৰ লাগিছে নেকি? হ'ব দিয়া, ভাগৰ লাগিলেও উপায় নাই আৰু, ঘৰত কাম কৰা মানুহ নাই যে। আৰু তুমিতো ইমান পৰিপাটিকৈ কামবোৰ কৰিবলৈ জানা, মোৰ যে বৰ ভাল লাগে। তুমি এতিয়া এটা কামতে লাগি থাকিলে নহ'ব নহয়। পাকঘৰৰ কামবোৰ পৰি আছে, সেইবোৰতো তুমিয়ে কৰিব লাগিব। তাতে আজি আকৌ আলহী আহিব বুলি শুনিছোঁ তোমাক চাবলৈ। এইকেইদিন মানুহ অহা শেষেই নহ'ব যেন পাইছোঁ। হ'ব দিয়া, তুমি এই ৰুমটো মচি হোৱাৰ পিছত মোৰ ৰুমলৈ যাবা দেই। মোৰ ৰুমটো লেতেৰা হৈ আছে নহয়, ধুনীয়াকৈ মচি থৈ আহিবা, তেতিয়াহে দেখিবলৈ ধুনীয়া লাগিব। মইতো এইকাৰণে কামবোৰ ভালকৈ কৰিছোঁ, যাতে মোৰ কামবোৰ দেখি আপোনাৰ মনটোৱে ভাল লাগে। শাহুমা, আপুনি চিন্তা নকৰিব, মই গোটেইকেইটা ৰুম ভালকৈ মচি থৈ আহিম। শাহুমা, আপুনি যে মোক ইমান মৰম কৰে, ইমান ভাল পায়, মোক নিজৰ ছোৱালীৰ দৰেই ভাবে। সঁচাকৈ মোৰ ভাগ্যখন বৰ ভাল, আপোনাৰ দৰে শাহুমা এজনী পাইছোঁ। ঘৰত থাকোঁতেতো মই একোৱেই কাম কৰা নাছিলোঁ, কিন্তু ইয়ালৈ আহি সকলো কামেই কৰিবলৈ লৈছোঁ। আপোনাৰ দৰে শাহুমা এজনী পাইছোঁ, আৰুনো কি লাগে মোক? হ'ব দিয়ক, মই গোটেইবোৰ কাম ভালকৈ কৰিম, আপুনি চিন্তাই নকৰিব। বেচেৰীজনী কাম কৰি কৰি ভাগৰি গৈছে। লোভ কৰিলে এনেকুৱাই হয়। তাইতো এনেই কেতিয়াও কাম নকৰে এনেকৈ। হিয়াৰ হাড়ডাল পাবলৈহে এনেকৈ কাম কৰাত লাগিছে, মই গম নাপাওঁ বুলি ভাবিছোঁ তাই। ময়ো কম টেঙৰ নহয়। এনেকুৱা মানুহক কেনেকৈ নচুৱাব লাগে ময়ো ভালকৈয়ে জানো। তাইক মই এইকেইদিন ঠিকছে কামত লগাম, আৰু তাই নকৰোঁ বুলিও ক'ব নোৱাৰে নহয়। হিয়াৰ হাড়ৰ কথা আছে। কৰি থাকক এতিয়া কামবোৰ লাহে লাহে, মইতো একো কামেই নকৰোঁ। শাহুমা যে বৰ বেয়া, ইমানকৈ কাম কৰিবলৈ কৈছে মোক। মোক দেখি অলপো বেয়া নালাগে নেকি শাহুমা? মই বুজিছোঁ বাৰু, হাড়ডাল পাবলৈকে মই ইমানকৈ কাম কৰিবলৈ লৈছোঁ, তথাপিও এনেকৈ আৰু মোক কামত লগাব লাগে নেকি? প্ৰিন্সৰ ওচৰতো মোৰ গুণ গাই থাকে, আৰু যেতিয়া ঘৰত প্ৰিন্স নাথাকিব তেতিয়া আকৌ মোক এনেকৈ কাম কৰিবলৈ কয়। মই যে বৰ বেয়া পাইছোঁ শাহুমাক। শাহুমাই মোক মৰম কৰোঁ বুলি কয়, ক'তো মৰম কৰে? মৰম কৰা হ'লে এনেকৈ কাম কৰিবলৈ নক'লে হয়। ইমান ডাঙৰ ঘৰডালত কাম কৰা মানুহ এজনী নাই, মই আচৰিত পাইছোঁ। মই প্ৰিন্সৰ লগত আজিয়ে কথা পাতিম। সদায় সদায় মই এনেকৈ কাম কৰি থাকিব নোৱাৰোঁ নহয়, কাম কৰা ছোৱালী এজনী মাতিব লাগিব, তেতিয়া মোৰ অলপ হ'লেও আৰাম হ'ব। মই কাম নকৰোঁ এনেকৈ, আৰু মাও কম নহয়। কিবা এটা যদি মোৰ কাৰণে আনি থৈছে, তেতিয়াহ'লে মোক দি দিলেও হয় দেখোন, এনেকৈ থৈ দিব লাগে নেকি? শাহুমা সঁচাকৈ বহুত টেঙৰ, মই বুজি পাইছোঁ নহয় শাহুমা। ইয়ালৈ অহা কিমান দিন হৈছে মোৰ, শাহুমাক মই ভালকৈ বুজিছোঁ। শাহুমাই বাহিৰত একোৱেই নকয়, এইটো পেটে পেটে যুঁজে মোৰ লগত, জানো নহয়। এইটো প্ৰিন্সৰ কথাবোৰ ক'লে বিশ্বাসেই নকৰিব। নকওঁ, মই একো নকওঁ, মই মনে মনে চাই থাকিম নহয় আৰু কি কি কৰে মোৰ লগত শাহুমাই। ময়ো এতিয়া ওপৰত শাহুমাৰ লগত মিলি থাকিম, পেটে পেটে যুঁজিম। শাহুমাই ইমানবোৰ কাম কৰিবলৈ কৈছে মোক, কাম কৰা ছোৱালী এজনী আনিলেনো কি নহয়? নিজৰ বোৱাৰীজনীক এনেকৈ কষ্ট দিব লাগে নেকি? মই দেখোন কৈছোৱেই ঘৰত থাকোঁতে একো কাম কৰা নাছিলোঁ, এতিয়া আকৌ ইমানবোৰ কাম কৰিবলৈ কৈছে, শেষেই নহয়। ৰাতিপুৱা 6টা বজাতেই উঠাই দিব, ৰাতি আকৌ দেৰিকৈ হ'বলৈ পাওঁ। ক'ৰবালৈ যাওঁ বুলি ক'লেও যাব নোৱাৰা হওক। প্ৰিন্সে মোৰ মনৰ কথাবোৰ বুজি নোপোৱা হ'ল, সি সলনি হ'ল বিয়াৰ পিছত। মই বেয়া পাইছোঁ তাক, চবকে বেয়া পাইছোঁ। যাওঁ এতিয়া। মায়ে আকৌ মাৰ ৰুমটো ভালকৈ মচিবলৈ কৈছে নহয়, মচি লওঁগৈ, নহ'লে আকৌ সেইটো কথাকেই শুনাই থাকিব। তোমাৰ এইটো কৰিবলৈ কৈছিলে নকৰিলা যে?
সেয়া হাড়ডাল পাই লওঁ তাৰপিছত চাম কোনে কি কয় মই এতিয়া মনে মনে গম লৈ থাকিম নহয় আজি প্ৰিন্স আহক অফিচৰ পৰা মইতো শাহুমাক গালি দিব নোৱাৰিম তাকে গালি পাৰিম কুইন জয়া ৰাখি আহিলা তোমালোকে বহা বহা ইয়াতে বহা মই মাক অলপ আগতে তোমালোকৰ কথাই কৈ আছিলোঁ আৰু ৰঞ্জন আহিম বুলি কৈছিলে নহয় নাহিল নেকি তাই পিহুলৈ ফোন এটা কৰিব লাগিব তেওঁলোকে আহিছা বুলি ক'লে তাইও আহিব মই জানো নহয় বহাচোন থিয় হৈ থাকিব নালাগে মোৰ যে বৰ ভাল লাগিছে দেই তোমালোকে আমাৰ ঘৰলৈ আহিছে ইমান দিনৰ মূৰত দেৱিকা আমিতো আহিয়ে থাকোঁ জয়াহে ইমান দিনৰ মূৰত তোমালোকৰ ঘৰলৈ আহিছে বাৰু বাদ দিয়া এইবোৰ এইটো লোৱাচোন তোমাৰ কাৰণে কিবা এটা লৈ আহিছিলোঁ আৰু গগন নাই নেকি ঘৰত দেখা নাই দেখোন আৰু তোমাৰ মাহঁতৰ খবৰ ভালনে মাহঁতকো বহুত দিন হ'লগেই পোৱা নাই নহয় আৰু কোৱা তোমালোকৰ খবৰ খাতি সকলোৰে ভালেই নহয় অঁ কৈ তোমাৰ বিয়াৰ কথা শুনিছিলোঁ নহয় কথাটো সঁচা নেকি বাহ ল'ৰা কৰ হয়নো ভালেই দিয়া এতিয়া আৰু ৰৈ থাকি একো লাভ নাই তুমি দেখোন কৈছিলাই আমাৰ বিয়াৰ পিছতেই তোমাৰ বিয়া হ'ব তেতিয়াহ'লে সোনকালে আগবাঢ়িবলৈ কোৱা আৰু মাহঁতক আমি বাচ্ছা আছো নহয় তোমাৰ বিয়াখনলৈ ৰ'বা এতিয়াও সময় আছে ল'ৰা ঘৰ বাৰু আমাৰ ঘৰলৈ অহাই নাই এতিয়ালৈকে কথাটো ওলাইছেহে চাওচোন ল'ৰা পচন্দ হয় নে নহয় এতিয়াই ক'ব নোৱাৰিম নহয় লগ পাই লওঁ ফাৰ্ষ্টে আৰু মোৰ বিয়া যদি সঁচাকৈ ফিক্স হৈ যায় তেতিয়াতো তোমালোকক মই কমেই নিককৈ নাথাকোঁ নহয় শাহুমা কৈ গ'লো তোমালৈ আহিছিলে নহয় ভালেই পাইছোঁ শাহুমাৰ ৰুমত নাই হিয়াৰ হাড়ডাল ক'ত লুকাই থৈছে মই এতিয়া বিচাৰিব লাগিব ইয়াতে ক'ৰবাত থ'ব ৰুমৰ বাহিৰততো নাথায় এইটোৱে ভাল চান্স এতিয়া সোনকালে বিচাৰি লওঁ নহ'লে আকৌ শাহুমা দেখিলে মানে খং কৰিব নহয় মোৰ পৰা ঘৰটো মই পিছত মুচিম ফাৰ্ষ্টে মই হাড়ডাল বিচাৰি লওঁ ক'ত থাকিব পাৰে ইয়াতে ক'ৰবাত থাকিব মাৰ ৰুমটো যিমানহে ডাঙৰ বস্তু বিচাৰি পাবলৈ বহুত দিগদাৰ হাড়ডাল বাৰু ক'ত থৈছে কেনেকৈ জানিম এতিয়ালৈকে বিচাৰি পোৱা নাই মই এই ৰুমটোৰ পৰা সোনকালে ওলাই যাব লাগিব শাহুমা যদি মোক এনেকৈ দেখি পাই নহয় সন্দেহ কৰিব মোক ওপৰত তেতিয়া কি কৰিছেনো তাইক মই ৰুমটো মুচিবলৈ কৈছিলোঁ তাই আকৌ কি খুচৰি ফুৰিছে মোৰ ৰুমটোত অঁ তাই চাগে সেয়া হাড়ডাল বিচাৰিবলৈ আহিছে সাংঘাতিক তাই এইজনী সেইডালতেই চকু দিছে মই তাইক কামবোৰ সোনকালে কৰি শেষ কৰিবলৈ কৈছোঁ তাই আকৌ হাড়ডাল বিচৰাত লাগিছে বিচাৰিলে নাপায় মই ক'ত থ'ব লাগে ভালকৈ থৈ দিছোঁ তাইক আৰু ইমান সহজতে হাড়ডাল ল'বলৈ দিম নেকি তাই যিহে এইজনীক মই গাড়ী এটা দিব লাগিব মোৰ ৰুমলৈ তাইক মই খুচৰি ফুৰিবলৈ পঠাইছিলোঁ নেকি ৰুমটো মুচিবলৈহে পঠাইছিলোঁ মই নথকাৰ সুযোগ লৈ তাই মোৰ ৰুমত হাড়ডাল বিচাৰিবলৈ আহিছে বোৱাৰী তুমি কি কৰিছা কি বিচাৰিছা কোৱাচোন মই তোমাৰ ৰুমটো মুচিবলৈহে কৈছিলোঁ তুমি আকৌ কি খুচৰি ফুৰিছা লেতেৰা হৈ আছিলে আকৌ তাকে মই চাফা কৰি আছিলোঁ আপুনি আকৌ ভাত খাই দিলে দেই মোক ভাত খাই দিলোঁ মই খাব দিয়ক মই বেছি সময় নলগা নহয় ৰুমটো হয় নেকি মই আকৌ ভাবিছোঁ মোৰ ৰুমলৈ আহি তুমি কিবা বিচাৰিছা নেকি নাই মোৰ ৰুমত একো নাই কিনো পাবা হয় মই আকৌ তোমালোকৰ দৰে ষ্টাইলিছ নহয় ঢেৰ কিবা কিবি বস্তু থৈ দিবলৈ হ'ব দিয়া মই তোমাক মিছাতেই সন্দেহ কৰিলোঁ বেয়া নাপাবা আৰু দেই তুমি ধুনীয়াকৈ ৰুমটো মুচি লোৱা তাৰপিছত পাকঘৰৰ কামত লাগিবাগৈ হ'ব দিয়ক মোৰ মনত আছে নহয় ৰুমকেইটা ভালকৈ মুচি লোৱাৰ পিছতে মই পাকঘৰলৈ যাম মা আপুনি মোৰ ওপৰত সন্দেহ কৰিছিল ন মোক চোৰ বুলি ভাবিছিল নেকি বাৰু মই যে চোৰ কৰিবলৈ অহা নাছিলোঁ দেই ইয়ালৈ আপুনিহে মোক ইয়ালৈ পঠাইছিল ৰুমটো মুচি দিবলৈ আপোনাৰ ৰুমটো ইমানকৈ লেতেৰা হৈ আছে ভাবিলে ভালকৈ চাফা কৰি দিওঁ সেইটোকে কৰি আছিলোঁ হ'ব দিয়ক আপুনি এতিয়া যাওক মই ৰুমটো ভালকৈ মুচিলোঁ তাৰপিছত কিয় চোৰ বুলি ভাবিমনো তুমি কিবা চুৰ কৰিবা নেকি মোৰ ৰুমলৈ আহি তুমি ইমান ভাল বোৱাৰী মই তোমাক সেইকাৰণে বৰ ভাল পাওঁ হ'ব দিয়া তুমি এতিয়া ৰুমটো মুচি লোৱা মই ৰুমৰ পৰা বাহিৰলৈ নাযাওঁ
জাবৰতে উঠি দিওঁ তেতিয়াহে ভাল হ'ব ন মই তেতিয়া কৈ দিব পাৰিম কোনখিনিত ভালকৈ মচিব লাগিব জিম্পি মই আহি গ'লো লাঞ্চ কৰিলেনে তুমি বেয়া নাপাবা দেই জিম্পি ঘৰ আহিবলৈ দেৰি হৈ গ'ল আৰু মই যে পাপাৰ লগতে লাঞ্চ কৰি আহিছোঁ তোমাক কওঁ বুলি ভাবিছিলোঁ কিন্তু ইম্পৰ্টেণ্ট কাম কৰি থাকোঁতে ক'বলৈ পাহৰিলোঁ হ'ব দিয়া একো নাই ডিনাৰ আমি একেলগেই কৰিম অঁ এইটো কি হয় জিম্পি তোমাক কোনোবাই গিফ্ট কৰিলে নেকি ৱাও ভালেই দিয়া ভালকৈ থৈ দিবা দেই পিছে ইয়াত কি আছেনো নহয় প্ৰিন্স মোক কোনেও গিফ্ট দিয়া নাই মইহে গিফ্ট দিবলৈ লাগিছোঁ মানে মইতো মাক একো দিয়াই নাই ন ভাল কিবা এটা দিব লাগিব নহয় তাকেই ভাবিছোঁ আজি দি দিওঁ মই মানে শাহুমাৰ কাৰণে মেখেলা চাদৰ এযোৰ লৈ আহিছিলোঁ তুমি এতিয়া চাব নালাগে দিয়া মই ধুনীয়াকৈ পেক কৰি থৈছোঁ নহয় মায়ে যেতিয়া পেকিংটো খুলিব তেতিয়া তুমি চাই ল'বা ব'লাচোন শাহুমাৰ ওচৰলৈ যাওঁ তুমি অহালৈকে বাট চাই আছিলোঁ শাহুমাই মোক ইমান মৰম কৰে মোক নিজৰ ছোৱালী বুলিয়ে ভাবে মইতো শাহুমাক ভাল কিবা এটা দিব লাগিব তেতিয়াহে শাহুমাৰ মনটো ভাল লাগিব হয়নে নহয় তুমি নিজেই কোৱাচোন বাৰু এতিয়া ইমানকৈ মৰম কৰে মোক ময়ো মৰম দিব জানিব লাগিব তেতিয়াহে হ'ব দে তুমি ব'লাচোন মোৰ লগত মই এইটো দি লওঁগৈ মাক কি কৰিছা তুমি এইটো মাক দিবলৈ লৈছা থেংক ইউ জিম্পি তুমি সঁচাকৈ বহুত ভাল হয় তুমি মোৰ মাক নিজৰ মাৰ দৰে ভাবিছা সঁচাকৈ বহুত ভাল পাইছোঁ মই তুমি যে মাৰ লগত কেতিয়াও কাজিয়া নকৰিবা দেই জিম্পি মায়ে যদি কিবা এটা কয় নহয় তেতিয়া মনে মনে শুনি থাকিবা তেতিয়া মায়ে হ'লেও ভাল পাব আৰু মায়েতো সঁচাকৈ তোমাক নিজৰ ছোৱালীৰ দৰেই ভাবে তুমি যে মাক ইমান বেছি মৰম দিছা মই বহুত সুখী ব'লা এতিয়া সোনকালে মাক এইটো দি ল'বাগৈ মায়ে যে বৰ ভাল পাব তুমি যে মাৰ কাৰণে ইমান ধুনীয়া উপহাৰ এটা লৈ আহিছা মায়েও চাগে তোমাক কিবা দিব মা শুনাচোন জিম্পি তোমাক কিবা এটা দিবলৈ বিচাৰিছে জিম্পি মাক তুমি কি দিবলৈ আহিছিলা দিয়া আকৌ মা তুমি যে জিম্পিক মিছাতেই খং কৰা তাই বহুত ভাল ছোৱালী আৰু তোমাৰ একমাত্ৰ বোৱাৰী গতিকে তোমালোকৰ মাজৰ মৰম চেন থাকিব তেতিয়া হ'ব মোক বহুত মৰম কৰে এইটো লওক মোৰ ফালৰ পৰা আপোনাক উপহাৰ দিছোঁ মই যে আপোনাৰ যদি কেতিয়াবা আনি থৈছিলোঁ দিম বুলি পাহৰিয়ে থাকোঁ আজি ভাবিলোঁ দিয়ে দিওঁ লওক মা খুলি চাব দেই আপোনাৰ কেনেকুৱা লাগিলে মোৰ উপহাৰটো মোক ক'ব দেই মা নোকোৱাকৈ নাথাকিব আকৌ আৰু মই জানো মই দিয়া উপহাৰটো আপুনি কেতিয়াও বেয়া নাপায় মই ইমান মৰমত আপোনাক দিছোঁ আপুনিনো কেনেকৈ বেয়া বুলি ক'ব লওকচোন চাই ল'ব মা তুমি কালি কৈছিলা নহয় তুমি জিম্পিৰ কাৰণে কিবা এটা লৈ থৈছা বুলি তুমি এতিয়াই দি দিয়া তেতিয়া তাইৰো মনটো ভাল লাগিব তোমালোকৰ মাজত এনেকৈ মৰম চেনেহ দেখিলে মোৰ যে বহুত ভাল লাগে আনি থৈছোঁ বাৰু মই এতিয়াহে বুজিছোঁ তাই মোক এনেই উপহাৰ দিবলৈ অহা নাই নহয় হিয়াৰ হাড়ডাল পাবলৈহে তাই মোক উপহাৰ এটা দিবলৈ আহিছে এইখিনি কম নহয় দেই মই বুদ্ধি কৰিছিলোঁ তাইক কামত লগাম বুলি তাই আকৌ প্ৰিন্সক কৈ হাড়ডাল ল'বলৈ আহিছে এতিয়াতো নিদিলেও কথাটো বেয়া হ'ব দিবই লাগিব আৰু উপায় নাই এইখিনি বৰ সাংঘাতিক কেনেকুৱা জানো ৰ'বা দেই বোৱাৰী মই তোমাৰ কাৰণে কিবা এটা লৈ থৈছোঁ লৈ আহোঁগৈ তুমি যে বৰ ভাল বোৱাৰী হয় পা ভালেই দিয়া তুমি মোক উপহাৰটো দিছা মই পিছত চাম আৰু দেই এতিয়া নাচাম মই তোমালৈ লৈ থোৱা উপহাৰটো প্ৰথমতে দি লওঁ আকৌ তোমাক ৰ'বা দেই মই লৈ আহোঁগৈ এয়া লোৱা তোমাৰ কাৰণে আনি থৈছিলোঁ সেয়া আহাৰ পিন্ধিবা দেই নিপিন্ধাকৈ নাথাকিবা ইমান মৰমত দিছোঁ তোমাক দিবলৈ মনেই নাছিল মই এতিয়া আকৌ নিদিলেও নহ'ব নহয় পিছে আকৌ মুখে ফুল পুঠিবা উপায় নাপাই দিছোঁ ইজনী আপুনি যে বহুত ভাল দেই ইমান মৰম কৰে মোক কৰিছে থেংক ইউ দেই মা মই যে সদায় এইডালকেই পিন্ধি থাকিম ক'ৰবালৈ গ'লে এইডাল পিন্ধিয়েই যাম মই চবকে কম কৈ আকৌ মোৰ শাহুমাই মোক ইমান ধুনীয়া হাৰডাল গিফ্ট কৰিছে সঁচাকৈ পাই আপুনি মোক বহুত মৰম কৰে মই যে সঁচাকৈ বহুত সুখী